অসম চুক্তিক ধূলিসাৎ কৰিলে বিজেপিয়ে মন্ত্ৰীসভাত থকা গৰুচুৰ ভূতচুৰ মাটি চুৰক ধৰাৰ কাম চলি আছে। অসমৰ ৰাইজে এই চুৰবোৰক ধৰাবলৈ সাজু হৈ আছে। মাথো চুৰবোৰক ৰাইজৰ আগত দেখুৱাই দিয়াটো আমাৰ কৰ্তব্য হৈ পৰিছে। 10 সেপ্টেম্বৰ কৈ থাকে আমাৰ উদ্দেশ্যটো স্পষ্ট যে আমি অসমত গৰু চুৰি বুট চুৰি আৰু মাটি চুৰি আমি ৰুদ্ধ কৰিবলৈ বিচাৰোঁ। আজি অসমৰ ভিতৰত আসনত বহি থকা মানুহৰ মাজত গৰু চুৰ বুট চুৰ আৰু মাটি চুৰ লুকাই আছে। আমি তেওঁলোকক গাদীৰ পৰা আঁতৰাবলৈ বিচাৰোঁ। আমি সেইখিনি কাম কৰিবলৈ আগবাঢ়ি গৈছোঁ। এই ক্ষেত্ৰত ৰাইজৰ পৰা আমি যথেষ্ট সমৰ্থন লাভ কৰিছোঁ। হয়, দেশৰ উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ অন্যতম প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীৰ সৈতে সংবাদমেল কৰি উঠি সাংবাদিকে হোৱা বাৰ্তালাপত এনেদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। গগৈৰ মতে বিজেপিয়ে অহংকাৰী দল হিচাপে নিজৰ পৰিচয় আগবঢ়াইছে। সেইবাবে তেওঁলোকৰ দুমুখীয়া চৰিত্ৰ ওলাই পৰিছে। অসম চুক্তিৰ আধাৰত তেওঁলোকে 6 নং দফা ৰূপায়ণ কৰাৰ কথা কয়। আনহাতে অসম চুক্তি নৎসাত কৰি নতুন আইনৰ যোগেদি অসমৰ ৰাইজৰ ওপৰত বিদেশী জাপি দিয়াৰ ধৃষ্টতা কৰে। অসম আন্দোলনৰ 855 গৰাকী শ্বহীদৰ লগতে কা আন্দোলনত নিহত হোৱা শ্বহীদসকলক এই চৰকাৰে চূড়ান্ত অপমান কৰা বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে অসমীয়া ভাষা সাহিত্য সংস্কৃতি আৰু অস্তিত্বৰ প্ৰতি বিজেপিৰ ষড়যন্ত্ৰই ভাবুকি কঢ়িয়াই আনিছে। বিদেশীৰ বোজা অসমৰ ৰাইজে মানি নলয়। বিজেপি দল আৰু চৰকাৰে শেহতীয়াকৈ অসমৰ হিন্দু মুছলমানকে ধৰি বিভিন্ন ধৰ্মীয় সম্প্ৰদায় আৰু জাতি জনগোষ্ঠীৰ মাজত নতুনকৈ বিদেশী জাপি দিয়াৰ যি ব্যৱস্থা কৰিছে সেয়া অত্যন্ত পৰিতাপৰ বিষয়। বিজেপি দলৰ অহংকাৰ আৰু তেওঁলোকৰ দুৰ্মুখী স্থিতি প্ৰমাণ কৰে। অলপ সময় আগতে পাৰ্লামেণ্টৰ ছেশ্যন হ'ল, কিন্তু পাৰ্লামেণ্টৰ ভিতৰত কোনো ধৰণৰ এইখিনি কথা লৈ আলোচনা নহ'ল। কিয়নো মই বিচাৰিছিলোঁ যে তেখেতে পাৰ্লামেণ্টৰ ভিতৰত ইমান মানুহক তেওঁলোকে এই আইন যোগেদি সহায় কৰিলে, নাগৰিকত্ব প্ৰদান কৰিলে, এই আইনৰ ইমান গুৰুত্ব কি এইখিনি কথা বুজাব লাগিছিল। কিন্তু যি আইন যোগেদি অসম চুক্তি আজি নাইকিয়া কৰিবলৈ বিচাৰিছে, যি আইনৰ যোগেদি যেতিয়া অসমৰ ভিতৰত আন্দোলন হ'ল, আমাৰ 5 গৰাকী শ্বহীদ হ'ল, আজি সেই আইন লৈ বৰ্তমান বিজেপি দলে কিয় আজি ইমান সমৰ্থন দিবলৈ আগবাঢ়ি গৈছে। আজি এটা সময়ত তেওঁলোকে খিলঞ্জীয়া মানুহৰ কথা কয় আৰু আনফালে তেওঁলোকে নিজেই আজি এটা অৰ্ডাৰ যোগেদি এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ এই যে ডেডলাইন আছিলে সেই ডেডলাইনটো বঢ়াবলৈ বিচাৰে। মই ভাবোঁ এই ধৰণৰ অহংকাৰ আগন্তুক দিনত তেওঁলোকৰ পতনৰ কাৰণ হ'ব আৰু তেওঁলোকৰ দুৰ্মুখীয়া স্থিতি আজি স্পষ্ট হৈ গৈছে। মই ভাবোঁ যে অসমৰ ভিতৰত কোনো ব্যক্তি যিকোনো ভাষাৰ যিকোনো ধৰ্ম হওক, যিকোনো বৰ্ণ হওক, যিকোনো জনগোষ্ঠী, যিকোনো জাতি, কোনোৱে বিজেপি দলৰ এইটো সিদ্ধান্ত সমৰ্থন নকৰে। অসমৰ ভিতৰত অসমীয়া বঙালী হিন্দী স্পিকিং মই নাভাবোঁ যে কোনো এজন ব্যক্তি এই আইনটো বা এই সিদ্ধান্তটো সমৰ্থন কৰে। আমি সকলোৱে বিৰোধিতা কৰিছোঁ। 2026 চনত বিজেপি আৰু তেওঁলোকৰ সহযোগী দলৰ চৰকাৰ উফৰাই কংগ্ৰেছ দলৰ চৰকাৰ অনা হ'ব বুলি সাংসদগৰাকীয়ে দাবী কৰে। ইপিনে কংগ্ৰেছৰ ভিতৰচোৰাত হোৱা টিকট কেন্দ্ৰিক বিসম্বাদৰ কথা সাংবাদিকে সোধাত গৌৰৱ গগৈয়ে ধেমেলীয়া সুৰত কয়, বিজেপিৰ লগত যুঁজ এখন হোৱাৰ লগতে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিও যুঁজ এখন হ'ব। বৰ্তমান বিপিআৰ নিৰ্বাচন সমাগত আৰু আমি আগতেও কৈছিলোঁ যে বিপিআৰ নিৰ্বাচনৰ ভিতৰত প্ৰতিটো সমষ্টিত প্ৰাৰ্থিত্ব বিচৰা ব্যক্তি কংগ্ৰেছ দলৰ ভিতৰত আছে আৰু সেইখিনিয়ে কথা সঁচা প্ৰমাণ হ'ল। যিদিনা আমি এপ্লিকেশ্যন বিচাৰিছিলোঁ সেইদিনাও গুৱাহাটীৰ ভিতৰত সাংঘাতিক কৃত্ৰিম বানপানী, তথাপিও সেইদিনা প্ৰায় 85 এপ্লিকেশ্যন আমাৰ গুৱাহাটী ৰাজীৱ ভৱনত পৰিলে। মানুহবোৰ কোকৰাঝাৰ ওদালগুৰি দূৰ দূৰণিৰ পৰা অহা বিধানসভা কথা বাদেই দিয়ক, বৰ্তমান বিপিআৰ নিৰ্বাচনতো আমি দেখা পালোঁ যে প্ৰত্যেক চিটৰ ভিতৰত আমাৰ পেনেল আছিলে।
কিছু ব্যক্তিয়ে পালে, কিছুৱে নাপালে। এইটো আমাৰ নিৰ্বাচনী এটা প্ৰক্ৰিয়া। সকলোৱেতো টিকেট লাভ কৰিব নোৱাৰে, কিন্তু সকলোৱে নিজে অনুভৱ কৰিছে যে BTR নিৰ্বাচনতো কংগ্ৰেছৰ স্থিতি আগতকৈ আৰু ভাল, আৰু আগন্তুক দিনত আমাৰ নিৰ্বাচনৰ স্থিতি ভাল হ'ব। এইটো অলপ দিন আগতে আমাৰ ডিব্ৰুগড়ত উজনি অসমত যে আমাৰ কৰ্মী সভা হ'ল, সেইটোৱে প্ৰমাণ কৰি দিছে। আৰু সেইকাৰণে কংগ্ৰেছৰ প্ৰাৰ্থী হ'বলৈ মানুহৰ মাজত এটা ভাল এটা যুঁজ আজি এটা আৰম্ভ হৈছে, এটা প্ৰতিযোগিতা আৰম্ভ হৈছে। তো আমিতো কেতিয়াবা কওঁ যে আমি BJPৰ লগত যুঁজ এখন হ'ব, কিন্তু অলপ মালিকেই কৈছোঁ যে আমাৰ মাজতো কংগ্ৰেছৰ টিকেট ল'বলৈ এতিয়া নিজৰ মাজতো অলপ আমাৰ সৰু ক'ৰবাত যুঁজ এটা লাগিবলৈ দেখা পাইছোঁ। BTRত মই কৈছোঁৱেই যে আমাৰ প্ৰাৰ্থী প্ৰতিটো চিটৰ ভিতৰত আমি প্ৰাৰ্থী দিবলৈ সক্ষম হৈছোঁ। আমাৰ বিধায়কসকলে যথেষ্ট কষ্ট কৰিছে। এজন বিধায়কজনক 2টা MCLA চিটৰ দায়িত্ব দিয়া গৈছে। আমিও পৰৱৰ্তী দিনত আমি তাত প্ৰচাৰ কৰিবলৈ আকৌ তাত যামগৈ। আজিৰ তাৰিখত আমি যিদৰে আমাৰ প্ৰস্তুতি আছে, সেই প্ৰস্তুতি লৈ মই সন্তুষ্ট। আৰু ইমান এই পৰ্যায়লৈকে যে পাইছোঁ, তাৰ বাবে আমাৰ AICCৰ পৰা আমাৰ মণ্ডল কমিটি সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া সকলোকে অনুৰোধ জনাইছোঁ যে অহা 20 তাৰিখলৈকে বা অহা 22 তাৰিখলৈকে কোনোৱে যে জিৰণি নলয়, আৰু আমি সকলোৱে BTR নিৰ্বাচনত দলটোক আৰু শক্তিশালী কৰিম। ইপিনে BTC নিৰ্বাচন বুলিয়েই নহয়, অহা বিধানসভা নিৰ্বাচনতো কংগ্ৰেছ দলে শক্তিশালী যুঁজ দিবলৈ সক্ষম হ'ব বুলি দাবী কৰে গৌৰৱ গগৈয়ে। আৰু সেইবাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাভ কৰিবৰ বাবে ইতিমধ্যে প্ৰতিযোগিতা আৰম্ভ হৈছে বুলি দাবী গৌৰৱৰ। প্ৰাৰ্থিত্ব কেন্দ্ৰিক যুঁজ আৰম্ভ হোৱা মানেই কংগ্ৰেছ দলৰ প্ৰাৰ্থী জিকাৰ সম্ভাৱনীয়তা বৃদ্ধি পাইছে বুলিহে দাবী কৰে গৌৰৱ গগৈয়ে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।